এয়া আপোনালোকৰ মাজলৈ আহিলোঁ আৰু কি হাল্লা সকলোতে আপোনালোকে শুনিছেনে বাৰু। আৰু মই আজি দুদিনমান ছ'চিয়েল মিডিয়াত নাই বাৰু, সেইকাৰণে একো মই ভালদৰে চোৱাও নাছিলোঁ। আৰু ৰাতি হঠাতে দেখিলোঁ কি কক্ৰোচ জনতা পাৰ্টি আহি গ'ল। CJP তাৰমানে কক্ৰোচ জনতা পাৰ্টি বুলি এজন যুৱকে এইটো এটা ইনষ্টাগ্ৰামত খলকনি লগাইছে আৰু ইতিমধ্যে 70,000 সদস্যই জইন কৰিছে। আৰু যি নহওক এইটো বস্তু বাৰ্তাটো কেনেকুৱা আপোনালোকে দেখিছেনে। আৰু মই দেখি ভয়ে খাই গ'লোঁ, যি কক্ৰোচৰ দেখোন একদম ৰূপ ধাৰণ কৰি ভিডিঅ'বোৰ ওলাই আছে। আৰু যি কি নহওক এয়া আচলতে আমাৰ যুৱ সমাজক আৰু কেনেদৰে আমাৰ যুৱ সমাজক মানে পঢ়জীৱী এলেহুৱা আৰু একো নাই কক্ৰোচৰ লগত যিহেতু তুলনা কৰিছে, সেই শুভতে তাৰমানে এই যুৱকজনে অভিজিত দীপকে নামৰ যুৱকজনে তেখেতে এই ফেচবুক ইনষ্টাগ্ৰামৰ থ্ৰুৱেদি তেওঁ এটা পোষ্ট কৰি তেওঁ জনসাধাৰণক মানে বাৰ্তা দিব বিচাৰিছে। আৰু এইবোৰ হৈছে এখন ডিজিটেল প্লেটফৰ্মত এয়া এক ব্যংগাত্মক আন্দোলন আৰু এনেদৰে কৰিব পাৰি। আৰু যিহেতুকে এইটো ৰেজিষ্টাৰ্ড সংগঠন নহয় আৰু সেয়েহে এক প্ৰকাৰে BJP পাৰ্টিতকৈও তেখেতসকলৰ এতিয়া মানে CJP পাৰ্টিৰ ফলোৱাৰ্ছ ওপৰত প্ৰায় 16 মিলিয়ন এতিয়ালৈকে হৈছে। এই গতিকে তেওঁলোকে দেখুৱাই দিব বিচাৰিছে। আৰু এই যিবোৰ আছে তেওঁলোকে এখন 5টা নিয়মো উত্থাপন কৰিছে। আৰু এনেকুৱা সদস্যক লোৱা হ'ব আপোনালোকে গম পাইছেনে, যিহেতুকে যিবিলাক মানুহ এলেহুৱা বা বেছি সময় 12 ঘণ্টা ধৰি মোবাইলত লাগি থাকে আৰু তেওঁৰ বয়সৰ কথা নাই, এইবোৰ মানুহক এই দলত যোগদান কৰিব। আৰু মহিলাৰ কাৰণে 50% থাকিব আসন। আৰু যিয়ে নহওক একদম ইনষ্টাগ্ৰামত মানে খলকনি তুলি আছে আৰু দিন ৰাতি এইবোৰকে চাই আছোঁ। ময়ো ভাবিলোঁ এইখিনি আপোনালোকৰ মাজত ময়ো ক'লোঁ। আৰু মূল্য বৃদ্ধিৰ হাক যিহেতুকে নহয় আৰু এনেদৰে বাঢ়ি গৈছে, আমিতো জানেই আমি এইবোৰ এতিয়া তেল খাব নালাগিব, গাড়ী চলোৱাত বাধা, বহুত কিবা কিবি নিয়ম আহিছে। সেইকাৰণে যুৱ প্ৰজন্মই এতিয়া তাৰমানে ক্ষোভত এনেদৰে ব্যংগাত্মক হিচাপে এটি ডিজিটেল প্লেটফৰ্মত এনেদৰে গঠন কৰিছে আৰু কক্ৰোচ জনতা পাৰ্টি নামেৰে আখ্যা দিছে। যিহেতুকে যুৱ সমাজক যুৱক যুৱতী যিবিলাক আছে কোনো তাৰমানে কক্ৰোচৰ লগত তুলনা কৰাৰ কাৰণে তেওঁ ক্ষোভত এই কামটো কৰিছে। আৰু সেয়েহে যিয়ে নহওক ভিডিঅ'টো চাবচোন অলপ। এয়া আপোনালোকৰ মাজলৈ আহিলোঁ আৰু কি